নমস্কাৰ ভাৰতৰ ইতিহাসৰ এইটো ৩ নম্বৰ ভিডিঅ' ইয়াত আমি বেদ আৰু উপনিষদসমূহৰ কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰশ্ন আলোচনা কৰিম ভিডিঅ'টো শেষলৈকে চাব আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ প্ৰথম প্ৰশ্ন আটাইতকৈ পুৰণি ব্ৰাহ্মণিক সাহিত্য কি আটাইতকৈ পুৰণি ব্ৰাহ্মণিক সাহিত্য কি অপচন কেইটাৰ ভিতৰত শুদ্ধ অপচনটো হ'ব অপচন বি বেদ ইয়াৰ পিছৰ প্ৰশ্ন বেদ কেইখন অপচন কেইটাৰ ভিতৰত শুদ্ধ অপচনটো হ'ব অপচন ডি 4খন বেদ 4খন ইয়াৰ পিছৰ প্ৰশ্ন আটাইতকৈ পুৰণি বেদ কোনখন আটাইতকৈ পুৰণি বেদ বুলি ক'লে আমি সাধাৰণতে ঋগবেদকে বুজো ইয়াৰ শুদ্ধ অপচনটো হ'ব অপচন সি ঋগবেদ ইয়াৰ পিছৰ প্ৰশ্নটোলৈ যাওঁ কোনখন বেদত বৰ্ণ শব্দটো প্ৰথম উল্লেখ কৰা হৈছে অপচন কেইটা যদি চাওঁ ইয়াৰ শুদ্ধ অপচনটো হ'ব অপচন এ ঋগবেদত ইয়াৰ পিছৰ প্ৰশ্ন ঋগবেদত কিমানটা শ্ৰুতি আছে অপচন কেইটাৰ ভিতৰত শুদ্ধ অপচনটো হ'ব অপচন বি 1028টা ইয়াৰ পিছৰ প্ৰশ্ন গায়ত্ৰী মন্ত্ৰ কোনখন বেদত পোৱা গৈছে অপচন এ ঋগবেদত ইয়াৰ পিছৰ প্ৰশ্ন কোনখন বেদত যজ্ঞৰ ৰীতি নীতি সম্পৰ্কে উল্লেখ আছে শুদ্ধ অপচনটো হ'ব চি যজুৰ্বেদ ইয়াৰ পিছৰ প্ৰশ্ন কোনখন বেদক গীতিমূলক ৰচনা বুলি কোৱা হয় অপচন কেইটা যদি চাওঁ শুদ্ধ অপচনটো হ'ব অপচন বি সামবেদ পিছৰ প্ৰশ্নটোলৈ যাওঁ তলৰ কোনখন বেদত যাদুকৰী তন্ত্ৰমন্ত্ৰ উল্লেখ আছে অপচন কেইটা যদি চাওঁ শুদ্ধ অপচনটো হ'ব অপচন চি অথৰ্ববেদ ইয়াৰ পিছৰ প্ৰশ্ন গায়ত্ৰী মন্ত্ৰ কোনে ৰচনা কৰিছিল অপচন কেইটা যদি চাওঁ শুদ্ধ অপচনটো হ'ব বি বিশ্বামিত্ৰ ইয়াৰ পিছৰ প্ৰশ্ন উপনিষদবোৰ কিহৰ ভিত্তিত লিখা গ্ৰন্থ অপচন কেইটা যদি আমি ভালদৰে চাওঁ উপনিষদবোৰ অপচন ডি দৰ্শন ইয়াৰ পিছৰ প্ৰশ্ন ঋগবেদৰ বেছিভাগ স্তোত্ৰৰ কাৰ প্ৰতি সমৰ্পিত অপচন কেইটা যদি আমি ভালদৰে চাওঁ শুদ্ধ অপচনটো হ'ব চি ইন্দ্ৰ ইয়াৰ পিছৰ প্ৰশ্নটোলৈ যাওঁ পুৰাণৰ সংখ্যা হৈছে 18খন অপচন কেইটা যদি চাওঁ অপচন চি 18 ইয়াৰ পিছৰ প্ৰশ্নটো সত্যমেৱ জয়তে কোন উপনিষদৰ পৰা লোৱা হৈছে অপচন কেইটা যদি আমি চাওঁ শুদ্ধ অপচনটো হ'ব বি মুণ্ডক উপনিষদৰ পৰা লোৱা হৈছে ইয়াৰ পিছৰ প্ৰশ্ন তমসোমা জ্যোতিৰ্গময়ং এই বিবৃতিটো তলৰ ক'ত উল্লেখ আছে অপচন কেইটা যদি আমি চাওঁ অপচন এ উপনিষদ ধন্যবাদ ভিডিঅ'টো যদি ভাল পালে লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব